নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতান্তিৰ মাজলৈ। আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ মকৰ ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত, শনি মীন ৰাশিত। আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে, শুক্ৰ কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি বুধ আৰু লগ্ন সিংহ ৰাশিত বহি আছে। আজি মংগল বহি আছে কন্যা ৰাশিত। আজি শুক্লা ত্ৰয়োদশী তিথি, পাছত শুক্লা চতুৰ্দশী, কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, শতবিশা নক্ষত্ৰ, নৰগং যাত্ৰা শুভ। অৱশ্যে পশ্চিম দিশত নাই। আজি ৰিক্তা দোষ আছে। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত মাছ মাংস কণী তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মই মেষ ৰাশিসকলৰ বাবে দুখন কাৰ্ড লৈছোঁ। এৰিছ, পেণ্টাকলছ এণ্ড ওৱান্স। পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনৰ পৰামৰ্শ লওক। আজি কৰ্মস্থানত অলপ সাৱধানে পাৰ কৰক। বিদ্যাত শুভ ফল পাব। ব্লু কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি তৰাছ, চ'ৰ্চ এণ্ড হেংমেন। আৰ্থিক উন্নতি লাভ। পুৰণি বন্ধুৰ আগমনত মনত আনন্দ দিব। পূব দিশৰ পৰা ভ্ৰমণ নকৰিব। প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। কাপছ এণ্ড কাপছ, জেমিনি। কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত স্থিতি লাভ কৰক। আজি আৰ্থিকত উন্নতি। ৰাজনীতিবিদ, সামাজিক ক্ষেত্ৰত জড়িত লোকসকলৰ সন্মান বৃদ্ধি। আজি হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, চ'ৰ্চ এণ্ড কাপছ। কৰ্মস্থানত গোপন শত্ৰু বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত অলপ খেলিমেলিৰ যোগ দেখা যায়। শাৰীৰিক ভালে। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ এইখিনিতে। পত্ৰখনত লিখিছে যে আৰ্থিক বিষয়ত সবল হ'বলৈ হ'লে কি কৰিব লাগিব? হয়, বেচনৰ মিঠা খাদ্য বনাব আৰু 5টামান তামৰ পাত্ৰত ৰাখি একেৰাহে এটা দেৱাৰৰ পৰা ষ্টাৰ্ট কৰিব। 15 days মান দৰিদ্ৰ ব্যক্তিক খাবলৈ দিয়ক। দ্বিতীয়তে, সদায় কুবেৰ যন্ত্ৰ পূজা পাঠ কৰক। আদা আৰু জালুকৰ গুড়ি গুড়ৰ লগত বগা কাপোৰত ৰাখি দুখীয়া বামুণজনক দান কৰক। আৰু বৃহস্পতিবাৰে কলগছৰ ওচৰত যায় আপুনি অকণমান ধূপ চাকি দিব। তেতিয়া আৰ্থিক দিশত টনকিয়াল হ'ব। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ওৱান্স। এই দুখন টেৰট কাৰ্ড সিংহ ৰাশিসকলৰ বাবে। লিঅ', আয়তকৈ ব্যয় বৃদ্ধি পাব বেছি। কৰ্মত বন্ধুৰ পৰা যথেষ্ট সহায় সহানুভূতি লাভ। ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত পদোন্নতিৰ যুগ। আজি ব্যস্ততা বৃদ্ধি। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কন্যা ৰাশি, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ বাবে কৰ্মস্থানত সুবিধাৰ যুগ আছে। শিৱ মন্দিৰ দৰ্শন কৰক, লাভৱান হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকলছ, তুলা ৰাশিসকলৰ বাবে। লিব্ৰা, জুইৰ পৰা সাৱধান হওক। অবাৰত ধন খৰচা পাতি নকৰিব। কৰ্মত বিচক্ষণতা যোগ দেখা যায়। বেলগছক পূজা পাতল কৰক। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ, চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে নিচাযুক্ত খাদ্যৰ পৰা দূৰত থাকক। আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব। বন্ধুৰ পৰা আঁতৰত থাকক। কৰ্মস্থানত মধ্যম ফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি অকণমান ক'লা বগা তিল নদীৰ পানীত উটুৱাই দিয়ক। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। বিষয়ৰ কথা পাতোঁ দাদা। আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিম? হয়, আজি এনেকুৱা এটি ৰত্নৰ কথা ক'ম, যোনটো ৰত্নৰ নাম হ'ল লেপিছ লেজুলি, ৰাজবট্ট। লেপিছ লেজুলি লাকি ষ্টোন এটি খুব সুন্দৰ নীল ৰঙৰ পাথৰ। ইয়াত এটা স্লাছ পোৱা যায়। লেপিছ লেজুলি দুটা শক্তিশালী গ্ৰহ বৃহস্পতি আৰু শনিক নিয়ন্ত্ৰণ কৰে। আঘাতৰ পৰা সুৰক্ষা, ভয় থাকিলে আৰু আধ্যাত্মিক লাভৰ বাবে এই ৰত্ন ধাৰণ কৰা উচিত। এই ৰত্নৰ ৰং যিমান বেছি নীলা হ'ব সিমান বেছি কাৰ্যকৰ। জ্যোতিষ বিশ্বাস মতে মাইগ্ৰেনৰ সমস্যা থকা মানুহে এই ৰত্ন ধাৰণ কৰিলে সুফল পায়। এই ৰত্ন ধাৰণ কৰিলে আন্তৰিক অংগ শুদ্ধ হয়, কাৰণ এই ৰত্ন শুদ্ধতাৰ ৰত্ন বুলি কোৱা হয়। ৰূপৰ আঙুঠি বনাব লাগে আৰু সোঁহাতৰ মধ্যমাত ধাৰণ কৰিব লাগে।
এই ৰত্ন বুধবাৰ দিনা ধাৰণ কৰিলে ভূত প্ৰেত পিচাচ সৰ্প ইত্যাদিৰ ভয় নাথাকে। লেপিজ লেজুলি ৰত্নই শনি ৰাহু আৰু কেতু গ্ৰহৰ বাবে কুপ্ৰভাৱ নাশ কৰিব পাৰে। সকলো প্ৰকাৰৰ কলা যাদু আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰি। আৰু খুব এটা সুন্দৰ ৰত্ন লেপিজ লাজলি নহয় জানো? আৰু এই ৰত্নটো কেনেদৰে পৰিধান কৰিব বা এই ৰত্নটো পৰিধান কৰিলে কেনেধৰণৰ সফলতা আপুনি পাব বা কি উপকাৰ হ'ব দাদাই খুব সুন্দৰকৈ বুজাইছে। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া পেণ্টাকলছ এণ্ড কাপছ ধনুৰাশি চেটেৰিয়াছ। ধন সা সম্পত্তিলৈ তৰ্কত লিপ্ত হ'ব পাৰে আজি। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি, পুৰণি ৰোগৰ পৰা কিছু সকাহ। আজি ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকৰ্ণ। মানসিক চিন্তা বৃদ্ধি, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। গোপন শত্ৰু বৃদ্ধি পাব। শৰীৰৰ প্ৰতি যত্ন লওক। মেৰুণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড কাপছ কুম্ভ ৰাশি একুৰিয়াছ। বুদ্ধিজীৱী আৰু সাংস্কৃতিক প্ৰেমিকৰ বাবে অনুকূল ফল। দাম্পত্য জীৱনত বুজাবুজিৰ অভাৱ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত শুভ ফল পাব। ব্ৰাউন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। ঘৰুৱা কাম কাজৰ লগতে কোনো নতুন চিন্তাত সুফল পাব। ভ্ৰমণত শুভ ফল। যান বাহন ক্ৰয় কৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱ দেৱীৰ মন্দিৰত এপাহ ফুল দক্ষিণা আৰু নৈবদ্য আগবঢ়াওক, শুভ ফল দিব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি দৰ্শকসকলক এইখিনিতে জনাই থওঁ, যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰিছে পোনপটীয়াকৈ আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত আপোনালোকে প্ৰাগ নিউজত তেওঁৰ সৈতে কথা পাতিব পাৰিব পোনপটীয়াকৈ। আৰু যিহেতু তেওঁ পোনপটীয়া সম্প্ৰচাৰ যোগে থাকে, আৰু আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে দাদা ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব, কিন্তু আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এস্ক্লজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছ kiroyangEsclosure@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।